নমস্কাৰ বন্ধুসকল, মই সিদিনা মোৰ ভিডিঅ'টোত এই যে 2 কেজিৰ পৰা 2.5 কেজি ওজনৰ তিয়ঁহ খেৰা দেখাইছিলোঁ। আজি আপোনালোকক মই এই ক'ত প্ৰডাকশ্যন হৈছে আৰু কোনে প্ৰডাকশ্যন কৰিছে তেখেতৰ ওচৰত মই এতিয়া আছোঁ। এখেত হ'ল, ছাৰ আপোনাৰ নামটো? মোৰ নাম নকুল চন্দ্ৰ সোণোৱাল। নকুল চন্দ্ৰ সোণোৱাল। ইয়াৰ আগতে আপুনি কি কৰিছিলে? মই আগতে ষ্টেট গভৰ্ণমেণ্টৰ ছাৰ্ভিচ এমপ্লয়ী আছিলোঁ। আচ্ছা, এই যে ইমান ধুনীয়া খেৰা, ইমান ডাঙৰ প্ৰডাকশ্যন কৰিবলৈ আপুনি ক'ত শিকিলে? প্ৰডাকশ্যন গুটিটো পালোঁ, গুটি বীজন পাই আৰু ভালকৈ তাত মিনিয়ৰ দি পিনে, মিনিয়ৰ মানে কাউডাং এইবোৰ দি পিনে, গৰু গোবৰ, ছাগলী গোবৰ। আচ্ছা, ছাগলী গোবৰ। এতিয়া এনেই আপোনাৰ এই গছজোপাৰ বয়স কিমান হ'ল? এতিয়া লাগি আছে কেতিয়াৰ পৰা, মে' 3 মাহমান মানে মে' মাহৰ পৰা লাগিছে। মে' জুন, মে' ফাৰ্ষ্ট মানত, নাই মে' ফাৰ্ষ্ট, এপ্ৰিলৰ লাষ্ট পৰা লাগি আছে। আচ্ছা, এতিয়ালৈ লাগি আছে। এইটো ইয়াৰ ডাঙৰকেইটা মই চিঙি কাটি পেলালোঁ। ডাঙৰবিলাকটো কিমান ডাঙৰ হয়? 5 কেজিমান হ'ব। কিমান ক'লে? 5 কেজিমান হ'বনে, নহ'লে 2.5 কেজি হ'ব। 2.5 কেজিটোতো এইখিনিয়ে 2.5 কেজি, তাৰমানে খুব ডাঙৰটো আপোনাৰ 5 কেজি। এতিয়া এইটো এটা আমি চাইছোঁ, এইটোতো 2.5 কেজি বা 3 কেজি হ'ব। এইটো হ'ব। অঁ, তাৰপিছতে আপুনি ইয়াতো এটা আছে, এইটো 2 বা 3 কেজি বা 2.5 কেজি, তাততো কম নহ'ব। তাৰমানে ইয়াৰ প্ৰডাকশ্যনটো আপুনি ভাবে নেকি যে এইটো ছাগলী গোবৰৰ পৰা বেছি হেৰি হৈছে? আচলতে চিটটো মানে চিটটো ক'ৰ পৰা আনিছিলে? চিটটো এই চৌখাম ফালৰ পৰা দিয়া আছে, এই গুৰিয়ে দিছে। চৌখাম মানে গুণানগৰ? গুণানগৰ। অঁ, আচ্ছা। আপুনি এতিয়া এইটো বিজনেছ হেৰি কৰেনে, মানে অকল নিজৰ ঘৰত খাবলৈ? নিজৰ খাবলৈ, বিজনেছ নহয় একো, চব কিচেন গাৰ্ডেন অলপ। তেনেকুৱা লাইনত নাই ন? আচ্ছা, আৰু এইজোপা হ'ল ডালিম, ডালিম গছ। অঁ, বিভিন্ন ধৰণৰ মানে হেৰি, কল, তেজপাত, কচু, ধুন্দুলি, দাংবডি। তাৰমানে আপুনি সদায় নিজৰ ঘৰৰ মানে প্ৰডাকশ্যন খায় নেকি? তেনেকুৱাই। আচ্ছা, বজাৰৰ পৰা লোৱা হয় আৰু মাজামাজি। আচ্ছা, আপোনাৰ এনেই গাৰ্ডেনখন দেখি বেছ ভাল লাগিল, আৰু এইটো এটা আদৰ্শ। আপোনাৰ পৰা মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল, আৰু বহুত লোকে যিবিলাকে চাব, তেখেতলোকেও আপোনাৰ আৰ্হিৰে মানে প্ৰডাকশ্যনত লাগি যাব। মানে ঘৰত যিমানখিনি লাগে, জলকীয়া থাকে, ভোট জলকীয়া, এইটো জাতি জলকীয়া, বি জলকীয়া, চব এনেকুৱা। আচ্ছা, ভোট জলকীয়া এতিয়াও আছে, এইফালে লাগি আছে। আচ্ছা, হ'ব। মই আগলৈও আপোনাৰ পৰা কিছুমান দিহা পৰামৰ্শ ল'ম। আপুনি কনজুচ কৰিব নেকি, নিদিব নেকি দিহা পৰামৰ্শ? দিবলৈ মানে মই তেনেকুৱা একোৱে আইডিয়াত নকৰোঁ, নিজে যি ভাবোঁ তাকে লগাই দিওঁ, হয় আৰু। আচ্ছা, ঠিক আছে বাৰু, আপোনাক ধন্যবাদ দেই।